এইফালে আমাৰ না হাপনীয়া বনোৱা এইফালে আমাৰ প্ৰতিদেৱে বনাইছে দোচা ধুনীয়া হৈছে মই দোচা বনাম আজি দোচাৰ কাৰণে এইফালে চাটনি বনাবলৈ ৰেডি কৰি লৈছোঁ ইয়াতে বিলাহী নহৰু এইফালে পিঁয়াজ দিয়া আছে জলকীয়া দিয়া আছে আৰু এয়া হৈছে বুট দালি আৰু এইফালে নৰসিংহ পাত আদা এতিয়া মই এইখিনি অকণমান তেল অকণ দি পেলাই ভাজি ল'ম হে গাইজ গুড মৰ্ণিং সকলোকে ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি বাহিৰলৈ চাবই নোৱাৰি ইমান ৰ'দ দিছে ৰ'দ মাৰিছে কি ক'ব উপায় নাই আৰু বাহিৰলৈ ওলাবই চাওকচোন ইমান চোকা ৰ'দ মাৰিছে আৰু আজি মই ৰংগোলী আঁকিছিলোঁ আমাৰ ঘৰৰ সন্মুখত চাওকচোন কেনেকুৱা হ'ল ৰংগোলী আঁকি পোৱাই নাই আজি বনাম এটা ধুনীয়া স্পেচিয়েল বস্তু আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু বহুত দিন ভিডিঅ' মই দিয়াই নাই দিবলৈ মন নাযাওঁ হ'ল ইমান গৰম ইয়াতে কিন্তু ভিডিঅ' বনাম অকলে ৰুমতে থাকোঁ আৰু আজি মানে ৰাতিলৈ বনাম দোচা কিন্তু ৰাতিপুৱাই মাটিমাহখিনি তিয়াই থৈছিলোঁ মই এইখিনি মাটিমাহ হয় আৰু ইয়াতে চাউল তিয়াই থোৱা আছে এতিয়া এইখিনি মিক্সিত পিহি ল'ব লাগিব তাৰপিছত মানে ৰাতিলৈহে দোচাটো বনাব পাৰিম আৰু পিহি পেলাই বহুত দেৰি থৈ দিব লাগে তেতিয়াহে খাবলৈ ভাল হয় আৰু মই এতিয়া ভাগ ভাগকৈ পিহি ল'ম গোটেইকেইভাগ মানে দুভাগেই আছে আৰু দুই ভাগ পিহি ল'ম ধুনীয়াকৈ এইখিনি মাটিমাহ বজাৰৰ পৰা অনা চাওকচোন একদম চকোৱা গছা মাটিমাহ এইখিনি দেখিছেনে এইখিনি মোৰ হৈ গ'ল ধুনীয়াকৈ আৰু এইখিনি এতিয়া এনেকৈ থৈ দিব লাগিব বহুত দেৰি মানে ৰাতিহে বনাম আৰু দোচা এতিয়া দুপৰীয়া ভাত বনাম এতিয়া এইখিনি মই ঢাকি থৈ দি অকণমান লৰাই পেলাই গোটেইখিনি মানে মিক্স কৰি এইফালে গাইজ আজি ভালদৰে ভিডিঅ' বনামকৈ ভাবোঁতে টোপনি গ'লোঁ ভিডিঅ' কৰিবলৈ নহ'লেই গোটেইখিনি এইফালে এতিয়া শোৱাৰ পৰা উঠিছোঁ আৰু মানুহজনো আহিলে লৰালৰিকৈ ভাত খাই গ'ল সেইটো কাৰণে ভিডিঅ' কৰিবলৈ নহ'লে মোৰ এইফালে বিচনা অৱস্থা নাই ক'ব আৰু চব খিৰিকী মাৰি কেনে শুইছোঁ 5টা বজালৈকে ৰ'দডাল দিয়ে আছে ইমান গৰম লাগিছে এতিয়া হাতকেইটা অকণমান ধুই লওঁ মুখখন ধুই লওঁ একেবাৰে অৱস্থা নাইকিয়া হৈ আছোঁ দৰ্জাখন মাৰি দিওঁ মই দোচা বনাম আজি দোচাৰ কাৰণে এইফালে চাটনি বনাবলৈ ৰেডি কৰি লৈছোঁ ইয়াতে বিলাহী নহৰু এইফালে পিঁয়াজ দিয়া আছে জলকীয়া দিয়া আছে আৰু এয়া হৈছে বুট দালি আৰু এইফালে নৰসিংহ পাত আদা এতিয়া মই এইখিনি অকণমান তেল অকণ দি পেলাই ভাজি ল'ম এতিয়া এইখিনি অকণমান লৰাই থাকিব লাগিব এনেকৈ ভাজি ল'ম এতিয়া অকণমান ধনিয়া পাতো দিয়া আছে লগতে আৰু এইটো চাটনি আপোনালোকে খাই পাইছেনে খাবলৈ বহুত ধুনীয়া বহুত টেষ্টি হয় এইটো আপোনালোকে ৰুটি বা লুচিৰ লগতো খাব পাৰিব চাটনিৰ কাৰণে এইখিনি ভজা হৈ গ'ল যেতিয়া এইখিনি ঠাণ্ডা হ'বলৈ থ'ম তাৰপিছতে মিক্সিত দিব পাৰিম এইফালে সন্ধিয়া হ'ল ইয়াতে আৰু এইফালে মই চাকি আৰু ধূপ লগালোঁ ভগৱানৰ ওচৰত ৰাইজ বৈদ্য গৰম মানে বহুত গৰম থাকিব নোৱাৰি ইমানেই গৰম লাগিছে এইফালে মোৰ চাটনিখিনিও ঠাণ্ডা হ'ল ভাজি লোৱা এতিয়া এইখিনি মিক্সিত দিম অকণমান পানী দি দিব লাগিব যিহেতু আমি চাটনিখিনি পনীয়া বনাম মই চাটনি পিহিলোঁ এইখিনি চাটনি চাওক এইটো কালাৰ হৈছে চাটনিটোৰ খাবলৈ বহুত টেষ্টি হয় আৰু এইখিনি এনেকৈ থৈ দিম মানুহজন আহিলেহে বনাম দোচা অলপমান পানী দিলোঁ মই এইখিনি মানে পানীত থৈ দিছোঁ তেতিয়া নুগোন্ধায় এতিয়া ঢাকোন মাৰি থৈ দিম মানুহজন আহিলে বনাম আৰু ইমানেই গৰম লাগিছে মানে ক'ব নোৱাৰোঁ মাথাটো জ্বলি গৈছে গৰমত এইফালে আমাৰ না হাপনীয়া বনোৱা এইফালে আমাৰ প্ৰতিদেৱে বনাইছে
দোসা ধুনীয়া হৈছে ইমানো ডাঠ নকৰিবা খালি পিঁয়াজ দিছে ওপৰত আৰু জলকীয়া গুড়ি অকল লাগিব এইটো লোৱা খালি আমাৰ দোসা আমাৰতো আছে আমাৰতো দিয়া নেকি আমাৰতো তোমাৰতো কি খেল আছে এইটো খাবলৈ বেয়া হবে না ভাঙি পেলাই অকণমান দিয়া আমাৰ দোসা ৰেডি হৈছে আৰু অলপ বাকী আছে মই চাটনি বনালোঁ চাটনি ৰেডি হৈ গ'ল আমাৰ কালাৰটো এনেকুৱা হৈছে কিন্তু খাবলৈ বহুত টেষ্ট হয় আজি হৈছেনে খালি আমাৰ দোসা লতিয়াব হৈছেনে না হোৱা আমাৰ পানী আনি মাৰিছে তেজ দোসা বনাবলৈ পানী অকণ ছটিয়াই ল'ব লাগে ফালে দোসা ধুনীয়াকৈ গোল কৰিব অকণমান পাতলা হোৱা মূৰটো মই বেছি ডাঠকৈ খাই বেয়া পাওঁ অঁ হ'ব পিঁয়াজ দি দিয়া মই যেনিবা এনেই আৰু শিকাইছোঁ জলকীয়া গুড়ি এখন নিদিয়া নে দোসাটো ইমান ধুনীয়া হৈছে খালি ওপৰত দিব অকণমান জলকীয়া গুড়ি কিমান ধুনীয়াকৈ ফুলি ফুলি আহিছে ফুট হৈ গৈছে ন আমাৰ এইটো দোসা হৈ গ'ল কালাৰটো এইটো অকণমান মুকুট থাকিলে যে বাথৰুমত দৰ্জাখন নমোৱা তুমি ন সদায় ক'ব লাগে তোমাক সদায় ক'ব লাগে খালি বিস্কুট এনেকৈ বেলটাত ভৰাই থওঁ আমাৰ একদম বিস্কুট ৰাতি ৰাতি খোৱা দোসা বনালে এইখিনি পিঁয়াজ দিয়া নাই এইকেইটাত পিঁয়াজ দিয়া নাই আৰু এইকেইটা চাওকচোন পিঁয়াজ আৰু জলকীয়া গুড়ি দিয়া আছে আৰু আজি এনেকৈ খাম আৰু দোসা চাটনি মই এতিয়া লৈ যাওঁ খাবলৈ এয়া আমাৰ আজিৰ সাজটো এয়া দোসা আৰু চাটনি খাবলৈ বহুত টেষ্ট হয় আৰু এইটো পূৰা হেল্ডি হয় যিহেতু তেল ইউজ কৰা নহয় ইয়াতে অকল পিঠাগুড়ি আৰু মাটিমাহ দিয়া হয়